নমস্কাৰ মাৰ আখলৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি ৰান্ধিবলৈ ওলাইছোঁ ভৰুৱা পটল আচলতে এই দুবিধ খাদ্য আমি ৰান্ধিব ওলাইছোঁ ইয়াত হয়তো বহুতে জানে আৰু আমিনো কেনে ধৰণেৰে এই ভৰুৱা পটলৰ ৰেচিপিটো ৰান্ধো আপোনালোকক তাকি দেখুৱাবলৈ ওলাইছোঁ আৰু ইয়াৰ বাবে আমাক কিছুমান সামগ্ৰী লাগিব সামগ্ৰীসমূহ এয়া দেখিছে দুটা পটল লৈছো কাৰণ আমি দুজনী মানুহে খাম সেই অনুপাতে আমি কেইফুটামান নহৰু এটা জলকীয়া দুটা পিয়াজ আৰু অকণমান জালুক আৰু জিৰা একেবাৰে সাধাৰণভাৱে আমাৰ পাকঘৰত উপলব্ধ সামগ্ৰীৰে আজি আমি এটা সুস্বাদু ব্যঞ্জনৰ সোৱাদ লম গতিকে বলকচোন কেনেদৰেনো আমি আজিৰ আমাৰ ৰেচিপিটো ৰান্ধো তাকে চাওঁ আৰু এয়া প্ৰথমতে আমি পটল দুটা আমি পানীত অকণমান সময় বইল কৰিম কাৰণ ইয়াৰ ভিতৰৰ যেটো গুটি হয় সেইখিনি উলিয়াই দিব লাগিব আৰু যেহেতুকে ইয়াৰ পিছত আমাৰ মছলাখিনি ইয়াত ভৰুৱা যাব ভৰুৱাৰ পাছত আমি ভজা যাব তাৰ আগতে যদি অকণমান আমি বইল কৰি লওঁ তেতিয়া বনাবলৈ আসলতে সহজ হয় আৰু আমাৰ গুটিখিনি উলিয়াবলৈ আসলতে সহজ হয় এয়া আমি বইল কৰি লৈছো আৰু এয়া আমি মছলাখিনি তৈয়াৰ কৰি লম প্ৰথমতে কাৰণ পটলটো আমি বইল কৰিবৰ কাৰণে ৰাখিছো আৰু এতিয়া আমি যিখিনি আমাৰ সামগ্ৰীখিনি কৈছিলো গুটেখিনি একেলগে আমি এতিয়া মিক্সি জাৰ এটাত পিছি লম সুন্দৰকৈ যেতিয়া মিহি হ'ব মিহি হোৱাৰ পাছত তাৰ পাছত আমি এইখিনি মছলা পটলটোৰ ভিতৰত আৰু এয়া আমাৰ যিখিনি পেষ্ট আছিলে মছলা আমি যোনখিনি সামগ্ৰী দেখাইছিলো সেইখিনি আমি এটা পেষ্ট বনাই ললো পিয়াজ নহৰু আদা জিৰা অকণমান জালুক এইখিনি আমি পেষ্ট বনাই ললো এয়া আমাৰ পটল কেইটা যে সিজাবলৈ ৰাখিছিলো এইকিটা আমাৰ ভালকৈ সিজোৱা হৈ গৈছে 10 মিনিট মান লাগিছে সিজুতে ভালকৈ সিজোৱা হৈছে তাৰ পিছত এয়া চুব পৰাকৈ অকণমান ঠাণ্ডা হোৱাৰ পাছত এইখিনি ফালি লোৱা হৈছে ফালি পেলাই ইয়াৰ গুটিখিনি উলিয়াই লোৱা হ'ব ইয়া দেখিছেনে সিজাই ললে আসলে গুটিখিনি উলিয়াই লবলৈ মানে সহজ হয় এয়া পটল দুটাৰ পৰা এইখিনি গুটি উলিয়াই লোৱা হ'ল এতিয়া পটল কিটা আপোনালোকে চাওক খালি কৰি দিছে ভিতৰটো এতিয়া ইয়াৰ এটা মছলা বনোৱা হ'ব আপোনালোকে পটলখিনি একেবাৰে 100% সিজাই পেলাব নালাগে 70% মান সিজাই পেলাই যাতে পটলটো ফালি পেলাই তাৰ পৰা গুটিখিনি সহজভাৱে উলিয়াব পৰা হয় ইমানখিনি সময় আপোনালোকে ভালদৰে 10 মিনিট মান সময় ভালকৈ সিজাই ললেই হ'ল এয়া অকণমান মিঠাতেল দি দিয়া হৈছে কেৰাহীত এয়া এটা পিয়াজ কাটি পেলাই মিডিয়াম সাইজৰ এটা পিয়াজ কাটি পেলাই তেলত দি দিছে এয়া অকণমান নিমখ দিলে এতিয়া অকণমান হালধি দিছে আসলতে মছলাটো আপোনালোকে যিমানখিনি দিয়ে সেই অনুপাতে নিমখ আৰু হালধিৰ পৰিমাণটো আপোনালোকে দি ল'ব আৰু ইয়াতে এয়া আমাৰ মছলাখিনি আসলে তৈয়াৰ হৈ গৈছে যিখিনি আমি পটলৰ গুটি পিয়াজ আৰু যোনটো পেষ্ট বনাইছিলো মছলাৰ জিৰা জালুকৰ সেইখিনি হতি আমাৰ এয়া অকণমান ভালকৈ ভাজি লোৱা হৈছে গম পাইছে এটা জুখত ভাজি লৈ এতিয়া এইখিনি পটলৰ ভিতৰত ভৰুৱা হ'ব আৰু এয়া আমাৰ পটলৰ ভিতৰত যিখিনি মিশ্ৰণ আমাৰ তৈয়াৰ কৰি লোৱা হৈছিল সেইখিনি এতিয়া ভৰাই থকা হৈছে আসলতে ইয়াৰ নামটো এনেদৰেই হৈছে আসলতে ইয়াৰ নামটো ভৰুৱা পটল বুলি সেই কাৰণে কোৱা হয় আসলতে ইয়াত মছলা ভৰাই পেলাই যেহেতুকে ৰন্ধা হয় সেই কাৰণে আসলতে ইয়াৰ নামটো নিশ্চয়কৈ সেই কাৰণে ভৰুৱা পটল বুলি কোৱা হয় বা ভৰুৱা কিছুমানে কেৰেলাৰো বনায় বিভিন্ন ধৰণৰ পাচলিৰে বনায় বহুতে এয়া পটলত আমাৰ মছলাখিনি ভালকৈ ভৰাই লোৱা হৈছে একদম ভিতৰলৈকে ধুনীয়াকৈ আপোনালোকে ভৰাই দিব তেতিয়াহে আসলতে আসল সোৱাদটো পাব আৰু এয়া আমাৰ মছলাখিনি ইয়াৰ ভিতৰত ভৰুৱা হৈ গ'ল আৰু যেহেতুকে আমাৰ পটলটো যেতিয়া বইল কৰা হৈছিল তাত কোনো ধৰণৰ নিমখ বা একো দিয়া হোৱা নাছিল খালি খুদা আমাৰ পানীতে আমাৰ বইল কৰা হৈছিল সেয়েহে ইয়াতে অকণমান নিমখ আৰু জানকে অকণমান নিমখ আৰু অকণমান হালধি কাৰণ ৰংটো তেতিয়া ভাল আহিব সেইকাৰণে ইয়াতে অকণমান হালধি আৰু একেবাৰে কিঞ্চিত নিমখ ইয়াতে মিহলোৱা হৈছে আৰু এতিয়া এইখিনি ভজা হ'ব আৰু এয়া অকণমান তেলতে আমি যিখনত মছলা বনাইছিলোঁ যিটো কেৰাহীত তাতে আমাৰ এতিয়া অকণমান আৰু তেল দি পেলাই ইয়াতে আমাৰ পটল কেইটা দি দিয়া হৈছে
এই আমাৰ ভৰুৱা পটল ৰেডি হৈয়ে গৈছে এতিয়া দেখিছেনে ইমান সুন্দৰকৈ আচলতে সিজি গৈছে বস্তুটো অকণমান ৰঙচুৱা হৈছে ধৰিব পাৰিছে আৰু এনেদৰে ধুনীয়াকৈ ভাজি পেলাই আচলতে আমাৰ খাবলৈ হৈ গ'ল এয়া সুন্দৰকৈ সিজি গৈছে আৰু এতিয়া এইখিনি আমি নমাই দিম নমাই পেলাই আমি এতিয়া ভাতৰ সৈতে সোৱাদ ল'ম আৰু এয়া আমাৰ ভৰুৱা পটলৰ ৰেচিপিটো আমাৰ ৰান্ধি হৈ গ'ল আৰু আপোনালোকে ঘৰত এবাৰ নিশ্চয়কৈ চেষ্টা কৰিবচোন আৰু হয়তো সকলোৱে বনাব জানেই কিন্তু আমিনো কেনেধৰণে বনাইছোঁ আপোনালোকেও এনেধৰণে এদিন বনাই চাবচোন আৰু খাই কেনে পালে বনাই কেনে পালে আমাক জনাবলৈ নাপাহৰিব আৰু যদি আমাৰ ভিডিঅ'ছবোৰ চাই ভাল পায় কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ